ভস্ম জানিবা ভস্ম চনে বাহে বল আপনার কত দিতে হবে আমার পাখিতে মাইবা জানিবা জানো কি করি পবন দহিলে কাকুতি কৰিলে দিব পকুপতি নাচিব কৰিবা হেলায়ে তুমি
জলেশ্বৰ সাৰ্বজনীন শিৱ মন্দিৰত আজি 2012 চনত প্ৰতিষ্ঠিত কৰা হ'ল। তাৰপিছত আমি প্ৰতি বছৰে শিৱৰাত্ৰি কাৰ্যসূচীভাগ পালন কৰি আহিছিলোঁ। এই বছৰো আমি প্ৰকৃততে এদিনীয়া কাৰ্যসূচী আজি শিৱৰাত্ৰিভাগ আয়োজন কৰিছিলোঁ। কিন্তু আমি তাৰ লগতে সংগতি ৰাখি কালি এজন আমাৰ মন্দিৰৰ সন্মুখৰ গেট যিজনে আমাক আগবঢ়াইছে, ডক্টৰ কিশোৰ কুমাৰ গগৈ, তেওঁৰ পিতৃ মাতৃৰ শৰণত, সেই গেটভাগো আমি কালি উন্মোচন কৰা হ'ল। তাৰ লগতে আমি ৰাতিপুৱা কাৰ্যসূচী গ্ৰহণ কৰা হ'ল। ধৰ্মধ্বজা বন্তি প্ৰজ্বলন কামখিনি আমি কৰা হ'ল। তাৰ পাছত ৰাতিলৈ আমাৰ শিৱ পূজা ভাগ ৰাতি 9টা বজাৰ পৰা আমি পালন কৰা হৈছিল। সেই তাৰ লগতে আজি দ্বিতীয় দিনা 26 তাৰিখে আজি পুৱা 10 বজাৰ পৰা আমাৰ নাম আয়োজন কৰা হৈছে। নামৰ লগতে সংগতি ৰাখি আমি দিনটোজোৰা কাৰ্যসূচীৰে শিৱগীতাভাগ পাঠ কৰিবলৈ আমি আয়োজন কৰিছোঁ। গতিকে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ আমি এই ভাগ প্ৰতি বছৰে পাতি আহিছোঁ। আৰু আজিৰ দিনটো আমাৰ কাৰ্যসূচী ইমানতে আমি সামৰণি মাৰিম সন্ধ্যাৰ লগে লগে। ধন্যবাদ। গৰিখাদল শ্ৰী শ্ৰী শিৱ মন্দিৰত 1953 চনৰ পৰাই শিৱৰাত্ৰি উৎসৱ পালন কৰা হৈ আহিছে। আৰু এই বছৰ এই 3 দিনীয়া হিচাপত এই অনুষ্ঠানটো পালন কৰিবলৈ ৰাইজ আগবাঢ়ি আহিছে। কালি এদিন গৈছে আৰু বাকী আৰু আজিৰ পৰা আৰু কাইলৈ এদিন 3 দিনলৈকে আমি এই উৎসৱ পালন কৰা হয়। আৰু ৰাইজৰ সমাগম যথেষ্ট হয়। ৰাইজৰ শ্ৰদ্ধা ভক্তি আমি যথেষ্ট পাওঁ আৰু ৰাইজৰ সহায় সহযোগ পাইছোঁ। আৰু আমি দেখিছোঁ হয়তো যোৱা বছৰতকৈ এই বছৰ হয়তো আমাৰ কিছু আমি ৰাইজৰ পৰা বেছিকৈ সহায় পাম বুলিয়েই মনতে ভাবি পেলাই কৰ্ম কৰিছোঁ আৰু সেইধৰণে সহায় পাইছোঁ। জয়তে মই দেখিছে জটাধাৰী শিৱ মন্দিৰৰ তৰফৰ পৰাই মহাশিৱৰাত্ৰি আজি এই শুভ দিনত আপোনালোকক অসমবাসীৰ সমূহ ৰাইজলৈ জনাইছোঁ অশেষ শুভকামনা। আমি মন্দিৰভাগি দেখিছে আমাৰ 2013 চনত প্ৰতিষ্ঠা হয় জটাধাৰী শিৱ মন্দিৰ। এইকাৰণে নামাকৰণ কৰা হৈছিলে। গোটেই জটাৰে যি আবৃত্ত সেই পৰিৱেশৰ লগত খাপ খুৱাই মন্দিৰভাগৰ নামাকৰণ কৰা হৈছে জটাধাৰী মন্দিৰ। এই জটাধাৰী মন্দিৰৰ ইতিবৃত্তি আপোনালোকে হয়তো আমাৰ জানিব পাৰিছে। খুব কম দিনৰ ভিতৰত এই মন্দিৰভাগে এতিয়া প্ৰাণ পাই উঠিছে। আৰু এইবাৰ এই মহাৰাতি শিৱৰাত্ৰি ভাগ আমাৰ ওপৰত যিহেতু আমাৰ মন্দিৰভাগ সম্পূৰ্ণ কৰিব পৰা নগ'লে, সেয়েহে আমি এই শিৱৰাত্ৰি ভাগ এইবাৰ এইধৰণে এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। আজিৰ দিনত দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী শিৱগীতাৰ অহৰত্ৰ পাঠ হ'ব। শিৱগীতা পাঠৰ পাছতে সন্ধ্যা হোৱাৰ লগে লগে আমাৰ আজি মহাশিৱৰাত্ৰিৰ পূজাভাগ হ'ব। পূজাৰ পাছতে আমাৰ এই স্থানীয় যুৱক যুৱতীসকলৰ দ্বাৰা আই মাতৃসকলৰ দ্বাৰা দিহানাম শ্ৰৱণ কীৰ্তন হ'ব। ধন্যবাদ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি খেল ধেমালি হ'ল আৰু আমাৰ নৃত্য পূজা হ'ল আৰু নাম হ'ল।
ৰাতিকে তেনেকৈ ভাওনা হৈছে 3 দিন। আমাৰ 3 দিনীয়া এই অনুষ্ঠানটো 3 দিনীয়াকৈ অনুষ্ঠিত হয়। যোৱাকালি আৰু প্ৰত্যেক দিনাই আমাৰ একোখনকৈ ভাওনা অনুষ্ঠিত হয় ৰাতি। আৰু যোৱাকালি ইতিমধ্যে ভাওনা প্ৰদৰ্শিত হৈ গৈছে। আৰু বাল্যভোজন দিনটোত বাল্যভোজন 3 দিনেই আছে। আৰু আজি এতিয়া পূজা আৰম্ভ হৈছে, শিৱ পূজা আৰম্ভ হৈছে। আৰু চতুৰ্থ প্ৰহৰৰ পূজা ৰাতি 2:30 বজাত শেষ হ'ব। সন্ধিয়া 6 বজাৰ পৰা চতুৰ্থ প্ৰহৰৰ পূজা আৰম্ভ হ'ব। আৰু কাইলৈ পাৰণৰ পূজা আছে। আৰু আবেলি 1:30 বজাত আমাৰ ইয়াত দৌলৰ ফালৰ পৰা আশীষ নিৰ্মালী প্ৰদান কৰা হ'ব। ইমানেই। 3 দিনত 3খন ভাওনা অনুষ্ঠিত হৈছে। কালি কৰিলে শিশু ভাওনা, এইখন আমাৰ ঢলাজান, যোৰহাট ঢলাজানৰ পৰা কৰিলে। আজি আছে আমাৰ স্থানীয় আমাৰ যুৱকসকলৰ, আজি হ'ব মৎস্যৱতাৰ। আৰু কালিলৈ এখন আছে, কাইলৈ হ'ল সিন্ধুমুনি অভিশাপ আৰু দশৰথৰ অহংকাৰ দৰ্প বুলি আছে দেই। গতিকে এই 3খন ভাওনা। আৰু আগৰ কিবাতকৈ আমি দেখিছোঁ এতিয়া বৰ্তমান যথেষ্ট মানুহৰ সমাগম হৈছে, ভক্ত সমাগম হৈছে। আৰু আমিও ভক্তসকল ইয়ালৈ অহাটো সকলোৱে কামনা কৰোঁ। আৰু যিমান পাৰোঁ আমি শুশ্ৰূষা কৰি আছোঁ বৰ্তমান। পূৰ্বৰ তুলনাত আজি মহাশিৱৰাত্ৰি যি কাৰ্যসূচী আছে, এই কাৰ্যসূচীত পূৰ্বৰ তুলনাত ৰাইজৰ সমাগম কেনেকুৱা পাইছে? পূৰ্বৰ তুলনাত ৰাইজৰ সমাগম আমি ঠিকেই পাইছোঁ। বৰ্তমান আমাৰ এইটো যি 4 প্ৰহৰ পূজাটো প্ৰায় 9টামান বজাৰ পৰা মিলিছে, তেতিয়াৰ পৰাহে আমি মানুহৰ সমাগমটো বেছি পাইছোঁ। আৰু এতিয়া সম্পূৰ্ণ ভক্তসকলে ভৰি পৰিছেহি আমাৰ ইয়াত আহি।